মানে কাণ্ডক যিয়ে নকৰক কোনো কাৰণত মোবাইল তুলি নিদিব সিহঁতৰ যিবিলাক মাংস পেশী থাকে ব্ৰেইনৰ এইবিলাক অতি কোমল মোবাইলত যিটো মেগনেট থাকে যিটোৱে ৰিচিভ কৰে সেই ৱেববিলাক যিটোৱে ৰিচিভ কৰি আনে ইয়াত ব্ৰেইনত এফেক্ট কৰে সেইকাৰণে মানসিক ৰোগগ্ৰস্ত হৈ যায় সেইকাৰণে অনুগ্ৰহ কৰি হেতু নিদিব কোনো কাৰণত নিদিব হেতু আপোনালোকে মোবাইল যেতিয়া বজাৰৰ পৰা কিনে মোবাইলৰ ভিতৰত এখন কাগজ থাকে লিফলেট বা মেনুৱেল বুলি কয় ঠিক তেনেকৈ ৱাশ্বিং মেচিন কক ফ্ৰিজ কক মাইক্ৰৱেভ কক আজিকালি ব্ৰাণ্ডেড কাপোৰ কিনিলেও দিয়ে কেনেকৈ ধুব ক'ত মেলিব ৰ'দত দিব লাগে নে নাই নে সব লিখা থাকে মানে এটা বস্তু কিনিলে সেই বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে আগতে আমি বুজি ল'ব লাগে কাগজখন পঢ়ি মেনুৱেল পঢ়ি বা দোকানীটোৰ পৰা হওক সেই বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আমি বুজি ল'ব লাগে আৰু আমি বুজি লওঁ মোবাইল এটা কিনিলে তাৰ ফাংচন কি এই বস্তুখিনি বুজি লওঁ সাধাৰণ এটা বস্তু বজাৰৰ পৰা কিনি তাৰ ব্যৱহাৰৰ বিষয়ে আমি ভালদৰে বুজি লৈহে কৰোঁ তেনে ক্ষেত্ৰত দেৱৰো দুৰ্লভ ব্ৰহ্মাৰো প্ৰাৰ্থনী এই নৰতনুটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে কেতিয়াবা আপোনালোকে মেনুৱেল খুলি চাইছেনে নাই মেনুৱেল কি গম পায় নে নাই সেইটো শাস্ত্ৰৰ উত্তম যি দুখন গ্ৰন্থ কৈছে গীতা ভাগৱতৰ পৰাই গুৰুজনাই কীৰ্তন কৰিব পৰাকৈ কীৰ্তন দিছে দশমৰ পৰা দশম দিছে মহাপুৰুষ মাধৱদেৱে গীতা ভাগৱতৰ উপৰিও আৰু বিভিন্ন গ্ৰন্থৰ অতি ৰত্নৰ দৰে থকা শ্লোকবিলাক আনি ঘোষাত ৰাখিছে তেওঁ নিজাববীয়াকৈও লিখিছে আৰু ভাগৱতৰ যিবিলাক ৰত্ন সেইবিলাক বিষ্ণুপুৰী সন্ন্যাসীয়ে এখন গ্ৰন্থত ভক্তি ৰত্নাৱলী নাম দি ৰাখিছিল যিখন পাছত মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰি দিছে গতিকে কীৰ্তন কক দশম কক ঘোষা কক ৰত্নাৱলী কক গীতা কক ভাগৱত কক এয়া হৈছে মেনুৱেল